নলবাৰী চহৰবাসী সাৱধান। য'তে ত'তে জাবৰ জোথৰ পেলালে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। অসম টাইমৰ বাতৰিক শলাগিলে জিলা আয়ুক্ত আৰু পৌৰপতিয়ে। মিডিয়াটো আপোনালোকে মাজে সময়ে হাইলাইট কৰি আহিছে, বাতৰি মানে প্ৰকাশ কৰি আছে আৰু সেই বাতৰিৰ সৈতে আমি যিমানখিনি পাৰোঁ আমাৰ পৰা আমি সহযোগ কৰি আছোঁ। জাবৰ জোথৰেৰে ভৰি থকা চহৰৰ 8টা স্থানত চেলফি পইণ্ট। 8টা পইণ্ট যোৱা কেইবা মাহতো তেখেতসকলে আইডেণ্টিফাই কৰি আহিছে আৰু আজি এইটো ফৰ্মেলি আজি আমি ইনগ্ৰেট কৰিছোঁ। নলবাৰী চহৰ অঞ্চলত 8টা পইণ্ট আছে। আমাৰ বাসন্তী ভৱনত আছে, গণেশ মন্দিৰত থাকিব আৰু মানে বিদ্যাপুৰত থাকিব, এনেকুৱা ধৰণৰ 8টা পইণ্ট আছে। ভাৰতীয় চিনেমা হলৰ সন্মুখৰ পুতি গন্ধময় স্থানত চেলফি পইণ্ট মুকলি। নলবাৰী চহৰৰ ভালেমান অঞ্চল জাবৰ জোথৰেৰে ভৰি পুতি গন্ধময় অৱস্থাৰ সৃষ্টি হৈছে। ইতিমধ্যে অসম টাইমে এই সন্দৰ্ভত ধাৰাবাহিক প্ৰতিবেদন সম্প্ৰচাৰ কৰি আহিছোঁ। সাধাৰণ লোকে ডাষ্টবিন থকাৰ পিছতো ডাষ্টবিনত জাবৰ জোথৰ নেপেলাই মুকলি ঠাই পালেই ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা তেনে পৰিৱেশৰ সৃষ্টি হৈ আহিছে। মুকলি ঠাই নতুবা ৰাস্তাৰ কাষত যে জাবৰ জোথৰ পেলাব নালাগে তাৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে জাবৰ জোথৰেৰে ভৰি থকা চহৰৰ তেনে 8টা স্থানত চেলফি পইণ্ট গঢ়ি তুলিব নলবাৰী পৌৰসভাই। ইতিমধ্যে চহৰৰ ভাৰতীয় চিনেমা হলৰ সন্মুখত এটা চেলফি পইণ্ট বৃহস্পতিবাৰে আবেলি মুকলি কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। এই চেলফি পইণ্ট চিচি কেমেৰাৰ নজৰত থাকিব আৰু যদিহে কোনো লোকে চেলফি পইণ্টৰ কাষত জাবৰ জোথৰ পেলাই চিচি কেমেৰাৰ ফুটেজ চাই তেনে লোকক 10,000 টকা জৰিমনা বিহিব পৌৰসভাই। লগতে জাবৰ জোথৰৰ বাবে ডাষ্টবিন ব্যৱহাৰ কৰাৰ আৰু সজাগতাৰ বাবে প্ৰচাৰৰ ব্যৱস্থা কৰিছে। ভাৰতীয় চিনেমা হলৰ সন্মুখৰ চেলফি পইণ্টটো উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত বৰ্ণালী ডেকা, পৌৰসভা নেত্ৰী জয়শ্ৰী তালুকদাৰৰ উপৰি পৌৰসভাৰ ৱাৰ্ড সদস্য উপস্থিত থাকে। জাবৰ জোথৰেৰে ভৰি থকা নলবাৰী চহৰৰ 8টা স্থানত মানে তেখেতসকলক প্ৰশংসা, যথেষ্ট প্ৰশংসনীয় পদক্ষেপ তেখেতসকলে লৈছে যে আমাৰ নলবাৰী জিলাৰ নলবাৰী চহৰৰ 8টা গাৰ্বেজ ভালনাৰেবল পইণ্টছ বুলি কয়, সেইখিনি ইতিমধ্যে এইটো আজিৰ কথা নহয়, যোৱা কেইবা মাহৰ পৰাও তেওঁলোকে এই প্ৰস্তুতি চলাই আছিলে আৰু মিডিয়াটো আপোনালোকে মাজে সময়ে হাইলাইট কৰি আহিছে যে আমাৰ এই অঞ্চলটোত ইয়াতে গাৰ্বেজ পেলাই মানুহে গাৰ্বেজ ডাম্প হিচাপে হৈ গৈছিলে। এনেধৰণৰ 8টা পইণ্ট যোৱা কেইবা মাহতো তেখেতসকলে আইডেণ্টিফাই কৰি আহিছে আৰু আজি এইটো ফৰ্মেলি আজি আমি ইনগ্ৰেট কৰিছোঁ আৰু এনেধৰণৰ 8টা পইণ্টত তেওঁলোকে চেলফি পইণ্ট কৰিছে আৰু কিছু নতুনত্ব ইয়াত আনিছে যে এটা সেন্সৰ আছে, ইয়াতে যদি কোনোবাই জাবৰ পেলাব আহে ৰাতিৰ ফালে লাইটটো জ্বলা আপোনালোকে দেখি যাব, চিচি কেমেৰা ইনষ্টল কৰা আছে আৰু এনেধৰণৰ নলবাৰী মিউনিচিপাল বৰ্ডৰ পৰা আৰু বহুকেইটা নতুন নতুন কাম তেওঁলোকে কৰিছে। গোটেই 8টা পইণ্ট তেওঁলোকৰ আছে, ষ্টাৰ্টিং ফ্ৰম মানে গণেশ মন্দিৰৰ পৰাই আৰম্ভ কৰি আমাৰ টাউনত কৰিছে আৰু এইখিনি আপোনালোককো ধন্যবাদ জনাব লাগিব যে আপোনালোকৰ ৰিপৰ্টৰ ওপৰতো বেছ কৰা হৈছে যে যেতিয়া আপোনালোকৰ দুৰ্গন্ধময় পৰিৱেশ নলবাৰী চহৰত এনেধৰণৰ ৰিপৰ্টবোৰ পোৱা যায়, যথেষ্টখিনি আমি সেইটো গুৰুত্ব দিওঁ আৰু কিছুদিন আগতেও এনেকুৱা আৰু 2-এটা ৰিপৰ্ট পাইছিলোঁ, তাতেও তেখেতক আৰু এটা ভাল খবৰ মই জনাব বিচাৰোঁ যে আমাৰ যিটো MRF আছিলে, MRFটোও প্ৰায় লাষ্ট ষ্টেজলৈ আহিছে আৰু কিছুদিনৰ ভিতৰতে সেইটোও ফাংচনেল হৈ যাব। এটা বহুদিনীয়া এটা আমাৰ পৰিকল্পনা চলি আছিল যে আমি এনেকুৱাকৈ যিখিনি আমাৰ গাৰ্বেজ এৰিয়া আছে, এৰিয়াখিনি জাষ্ট মানে যাতে সকলোৱে এটা সুবিধা এটা হয় আৰু এই ক্ষেত্ৰত DC মেমে আপোনালোকৰ যে আপোনালোকক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিম যে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণত আপোনালোকে বাতৰি মানে প্ৰকাশ কৰি আছে আৰু সেই বাতৰিৰ সৈতে আমি যিমানখিনি পাৰোঁ আমাৰ পৰা আমি সহযোগ কৰি আছোঁ। আৰু আমি এতিয়া বৰ্তমান যিটো অঞ্চলত আছোঁ এই অঞ্চলটো একেবাৰে দুৰ্গম অৱস্থা আছিল আৰু ইয়াত এটা ডাষ্টবিনো আছিল, যে ডাষ্টবিনটো আমি সকলোৱে কৈ আহিছোঁ ডাষ্টবিনটো সঠিকভাৱে আমি মানে ব্যৱহাৰ কৰিব লাগে, কিন্তু আমি কিছুমান ক্ষেত্ৰত দেখি পাওঁ যে সেইবিলাক সঠিকভাৱে ব্যৱহাৰ নকৰে। সেই ক্ষেত্ৰত আজি আমি ইয়াত এটা চেলফি পইণ্ট লৈছোঁ আৰু ইয়াত 2টা ডাষ্টবিনো ৰাখিছোঁ। যদিহে আমি আৰু এটা ভাল খবৰ আমাৰ নলবাৰী পৌৰসভাৰ ফালৰ পৰা আমি ডোৰ টু ডোৰ কালেকশ্যনৰ কাৰণে প্ৰত্যেক দোকান আৰু ঘৰতে আমি ডাষ্টবিন দি আছোঁ। সেই হেতুকে আমাৰ এই যিটো অঞ্চল এই অঞ্চলত যাতে সেই ডাষ্টবিনময় পৰিৱেশটো নহয় আৰু তাৰ লগতে আমাৰ নলবাৰী চহৰ অঞ্চলত 8টা পইণ্ট আছে। আমাৰ বাসন্তী ভৱনত আছে, গণেশ মন্দিৰত থাকিব আৰু মানে বিদ্যাপুৰত থাকিব, এনেকুৱা ধৰণৰ 8টা পইণ্ট আছে। মই ভাবোঁ যাতে আমাৰ নলবাৰী চহৰৰ সচেতন লোক
তেখেতসকলে খুব সুন্দৰভাৱে ডাষ্টবিন ব্যৱহাৰ কৰক আৰু ইয়াত এটা বস্তু আমি লিখি দিছোঁ যে ইয়াত অন্যথা জৰিমনা বিহাৰৰ ব্যৱস্থা কৰা গৈছে। তাৰ লগতে আপোনালোকে দেখা পাব ইয়াত এতিয়া আমাৰ চলাৰ লাইট লগোৱা গৈছে যে যিটো লাইটে আমাৰ সন্মুখৰে মানুহ গ'লে লাইট জ্বলিব। তাৰ লগতে আমি প্ৰতিটো পইণ্টতে আমি চিচি কেমেৰাৰ ব্যৱস্থা কৰিছোঁ যাতে এই চিচি কেমেৰাৰ পৰা আমি দেখা পাওঁ যে কোনে কি কৰি আছে। তাৰ লগতে আৰু এটি ভাল খবৰ আমাৰ অকল এই পইণ্টকেইটাতে নহয়, আমি নলবাৰী চহৰত অতি কমে 10ৰ পৰা 15টা পইণ্ট লৈছোঁ যিটো মনিটৰিং হৈ থাকিব থানাত আৰু নলবাৰী পৌৰসভাত। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।